ইনশাআল্লাহ আমি নিশ্চিত আমি জিকিম আৰু আমাৰ কেম্পেইনটো ভাল হৈ আছে। মিত্ৰজোঁটৰ কৰ্মীসকল গ্ৰাছৰুট লেভেলত প্ৰায় 15-20 দিনৰ পৰা যিটো ৱাৰ্ক কৰিলে তাত যথেষ্ট আমি বেনিফিটেড হৈছোঁ আৰু ক্ৰমান্বয়ে আমাৰ দলীয় নেতাসকল এটাৰ পিছত এটা প্ৰগ্ৰাম কৰি আছে। 3 দিন আগত জয়ন্ত মল্ল ডাঙৰীয়া আহিছিল, পৰহি আমাৰ অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া আহিছিল, যোৱাকালি আমাৰ ক্লাষ্টাৰ ইনচাৰ্জ মিনিষ্টাৰ ৰঞ্জিত কুমাৰ দাস আহিছিল। আমাৰ হেৰি সম্পৰ্কে কেম্পেইন পলিচি সম্পৰ্কে আৰু কাৰ্যসূচীবিলাক ধুনীয়াকৈ মেইনটেইন কৰি যাবলৈ কিছুমান পলিচি আমাক শিকাই দি গৈ আছে। আমাৰ ৱাৰ্কাৰ্ছবিলাকক মটিভেটেড কৰাৰ কাৰণে তেওঁলোকে লাগি আছে। গতিকে আমি আশা কৰোঁ যে যিমান দিন যাব ইমান ইম্প্ৰুভ হৈ থাকিব আমাৰ, আৰু আমি নিশ্চিত ইনশাআল্লাহ জিকিম বুলি আমাৰ আত্মবিশ্বাস আছে। এইটো পুৰণা কথা। তাৰপিছত হেমন্ত বিশ্ব শৰ্মা বহুত কথা কৈছে, মুছলমান মোৰ ভাল বন্ধু। ছেকেণ্ড ফেজ হোৱাৰ পিছত ভালকৈ লাগিব আমাৰ ইয়াত ধুবুৰী লোকসভাত আহি পেলাই ফুল টিম আহিব। গতিকে তেখেত আহি কি কয় চাওক। কি কৈছে? যথেষ্ট বেছি। যোৱাবাৰৰ যিটো মোৰ এক্সপিৰিয়েঞ্চ আছিল, মই এই মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অকবদৰৰ পৰা মই নিজে খেলিছিলোঁ। যোৱাবাৰৰ পৰিৱেশ আৰু এইবাৰৰ পৰিৱেশ, ৰাতি আৰু দিন, ইনশাআল্লাহ এবভ 10 লাখৰ ওপৰত পাম ইনশাআল্লাহ। কণ্টেষ্ট তাৰ পিছত যিবিলাক থাকিব সিহঁতৰ মাজত। থেংক ইউ। যোৱা একমাহ দিন ধৰি অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্মিলিত প্ৰচেষ্টাই আমাক কিহৰ কাৰণে ধুবুৰী সমষ্টিত এমাহ ইতিমধ্যে পাৰেই কৰিলোঁ। তাৰ মানে আশা আছে, আশা জীয়াই তুলিব লাগিব আৰু জীয়াই তুলিবলৈ আমি সক্ষম হৈছোঁ। সমষ্টিৰ ৰাইজে বুজি পাইছে আৰু জৰা ফুকাৰ ৰাজনীতি নহয়, যাৰ কোনো চৰকাৰীভাৱে কোনো ভূমিকাই নাই তেনে মানুহক ভোট দি কি লাভ? মানুহে কিহৰ কাৰণে ভোটটো দিয়ে? অঞ্চলৰ উন্নয়ন, নিজৰ সমস্যা সমাধান। যদি এই অঞ্চলৰ উন্নয়নৰ কথা নাভাবিলেহেঁতেন তেনেহ'লে এই সমগ্ৰ আজি 11টা সমষ্টিৰ ধুবুৰী লোকসভাৰ আমি য'তেই গৈছোঁ তাতে সুধিছোঁ অৰুণোদয় পাইছেনে? বোলে পাইছোঁ। ৰেচন কাৰ্ড পাইছেনে? পাইছোঁ। কোনোবাই ক'ব পোৱা নাই। মই কথা দি গ'লোঁ সকলোৰে ৰেচন কাৰ্ড পাব। ৰেচন কাৰ্ড পোৱা মানে বিনামূলীয়া চাউল পাব, আয়ুষ্মান কাৰ্ড পাব আৰু ছাত্ৰীৰ শিক্ষাৰ বাবে সুবিধা পাব। গতিকে কোনো ধৰণৰ উন্নয়ন ব্যাহত নহয়, কেৱল মিত্ৰজোঁটৰ পক্ষে ৰাজ্যে সমৰ্থন আগবঢ়াব লাগে। তেওঁলোকে যুঁজি থাকক, আমি আগবাঢ়ি ওলাই যাম। নহয়, কাৰণ মানুহে উন্নয়নৰ পক্ষত থাকিব। মানুহ উন্নয়নৰ পক্ষত। এওঁলোকক ভোট দিলে কি কৰিব? কংগ্ৰেছক ভোট দিলে তেওঁক সাংসদ হ'ব পাৰিব নেকি? তেওঁলোকৰ নিজৰ দলৰ বিধায়কে সমৰ্থন নকৰোঁ বুলি কৈ দিছে। আৰু AIDFক ভোট দিয়ে আৰু নিজে নিজৰ ভৱিষ্যত অন্ধকাৰ তলা লগোৱাহে হ'ব। গতিকে সেইকাৰণে আমাৰ প্ৰতি ৰাইজে এইকাৰণে আশ্বস্ত হৈছে যে আমাৰ প্ৰাৰ্থীগৰাকী এই সমষ্টিৰ বাসিন্দা। সেইটোৱে কথা। এইবিলাক আদালতৰ বিচাৰাধীন বিষয়। এইবিলাক লৈ পেলাই কোনোবা মানুহে ৰেচন কাৰ্ড নোপোৱাকৈ আছে নে ভোট নিদিয়াকৈ আছে?